এই মুহূর্তে জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ সমগ্ৰ ক্ৰীড়াপ্ৰেমীৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ কিয়নো এবাৰ ভাৰত বনাম নিউজিলেণ্ডৰ হাই ভোল্টেজ ফাইনেল মেচ আৰু প্ৰথম ইনিংছ শেষ হোৱাৰ লগে লগে এবাৰ নিউজিলেণ্ডে বান্ধি দিছে 251 ৰানৰ 251 ৰান সংগ্ৰহ কৰিছে নিউজিলেণ্ডে আৰু 252 ৰান লাগে ভাৰতীয় ক্ৰিকেট টিমৰ এবাৰ ভাৰতে সংগ্ৰহ কৰিব লাগিব 252 ৰান আজি হাই ভোল্টেজ মেচখনত দুৰ্দান্ত প্ৰদৰ্শন কৰিছে নিউজিলেণ্ডে আৰু নিউজিলেণ্ড ভাৰ্চেছ ভাৰতৰ মাজত আজি হাই ভোল্টেজ চূড়ান্ত মেচখনত কোনে জয়লাভ সাব্যস্ত কৰিব আপোনাৰ কমেন্টৰ জৰিয়তে আপুনি জনাওক কিয়নো মাত্ৰ কিছু সময়ৰ পূৰ্বে প্ৰথম ইনিংছ শেষ হৈছে আৰু নিউজিলেণ্ডে বান্ধি দিছে 252 ৰানৰ ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো ভাৰত নিউজিলেণ্ডৰ আকৰ্ষণীয় ফাইনেল মেচ আৰু ভাৰত নিউজিলেণ্ডৰ আকৰ্ষণীয় ফাইনেল মেচৰ 252 ৰান বান্ধি দিছে নিউজিলেণ্ডে 252 ৰান বান্ধি দিছে কোনে কিমান ৰান সংগ্ৰহ কৰিব আপুনি কমেন্টৰ জৰিয়তে জনাব পাৰে 7টা উইকেট হেৰুৱাই নিউজিলেণ্ডে সংগ্ৰহ কৰিছে 251 ৰান জনাই আছো ডাঙৰ খবৰ ভাৰতীয় টিমৰ দুৰ্দান্ত বোলিং প্ৰদৰ্শন এবাৰ গ্লেন ফিলিপছে সংগ্ৰহ কৰিছে 35 ৰানৰ মাইকেল বেছৱেলে সংগ্ৰহ কৰিছে 53 ৰান ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো ৰচিন ৰবীন্দ্ৰই সংগ্ৰহ কৰিছে 37 ৰান মিটচেলে সংগ্ৰহ কৰিছে 63 ৰান আৰু এইদৰে দুৰ্দান্ত প্ৰদৰ্শন কৰিছে নিউজিলেণ্ডে কোনে জয়লাভ সাব্যস্ত কৰিব আপুনি কমেন্টৰ জৰিয়তে জনাব পাৰে মহম্মদ শামী জাদেজাই এটা কৈ উইকেট দখল কৰিছে দুৰ্দান্ত প্ৰদৰ্শন কৰিছে আজি নিউজিলেণ্ডে আৰু সমুখত আজি নামিছে ফাইনেল মেচত ভাৰত বনাম নিউজিলেণ্ড কোনে জয়লাভ সাব্যস্ত কৰিব কোনে দখল কৰিব আজিৰ মেচখন আপুনি কমেন্টৰ জৰিয়তে জনাব পাৰে প্ৰথম ইনিংছ শেষ হোৱাৰ লগে লগে 252 ৰানৰ টাৰ্গেট বান্ধি দিছে নিউজিলেণ্ডে আৰু মাত্ৰ কিছু সময়ৰ পাছতে সেকেন্ড ইনিংছ আৰম্ভ হ'ব আৰু ভাৰতীয় দলে কিমান ৰান সংগ্ৰহ কৰিব আপোনাৰ মতামত জনাওক